2026 চনত আমাৰ যি আকাংক্ষা যে 20-25টা আসনত ৰাইজৰ দলে এইবাৰ আমি বিধায়ক পদত জয়ী হ'ব পাৰিম 2026ত আৰু 2031 চনত আমি যাতে অসমত অকলে চৰকাৰ কৰিব পাৰোঁ তাৰ যি সপোন সেই সপোন যাতে পূৰণ কৰিব পাৰোঁ তাৰ কাৰণে আজিৰ দিনটোৰ পৰাই আমি কাম আৰম্ভ কৰিব পাৰিম। আমাৰ অসমীয়াত কথা এটা আছে, হ'ব চলি বুলবু বাপ দেহে গুচপু মনত তাপ। চলি মানে সন্তান, কাৰোবাৰ সন্তান এটা জন্ম পাব, নাম থ'ব, বাপেক বুলি মাতিব, তেতিয়াহে মনৰ সন্তাপ গুচিব। গতিকে হ'ব চলি বুলবু বাপ দেহে গুচপু মনত তাপ, এইটো হ'ল ইণ্ডি এলায়েন্সৰ কাহিনী। আৰু এটা ইয়াত যোগ কৰিব পাৰোঁ, গছত কঁঠাল ওঠত তেল নৌ পকোতেই চেল তেল। আহক নাহক বৰ এটা ফালি মৰ, জিও আহিল বৰ কইনাৰ উঠিল জ্বৰ। এইবিলাক ইণ্ডি এলায়েন্সৰ কাৰণে কৈছোঁ, আপোনালোকে প্ৰকাশ কৰিব।